নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ অনুশীলনী 7.3 যিবিলাক জ্যামিতি আছে সেই জ্যামিতিবোৰৰ আলোচনা কৰিম। এতিয়া চোৱা 7.3 এক নম্বৰ যিটো প্ৰশ্ন তাত আমাক কৈছে একে ভূমি BCৰ ওপৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে। এতিয়া আমাক কিতাপৰ চিত্ৰ 7.39 টো চাবলৈ কৈছে। এটা তোমালোকে যদি চোৱা 7.39 চিত্ৰটোত আমাক এনেকৈ দিয়া হৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা হৈছে, অৰ্থাৎ ইয়াৰ AB আৰু AC বাহু দুটা আমি সমান বুলি আঁকিব লাগিব আৰু তাৰ ভিতৰতে DBCও এটা সমদ্বিবাহু ত্ৰিভুজ গঠন হৈ আছে। মানে এই AP যিডাল ৰেখাখণ্ড অঁকা হৈছে সেইডালৰ এটা বিন্দু তাতে লৈ লোৱা হৈছে D, সেই Dৰ পৰা B আৰু C লৈ সংযোগ কৰি দিয়াৰ ফলত আমি DBC আন এটা সমদ্বিবাহু ত্ৰিভুজ পাইছোঁ যাৰ BD আৰু CD বাহু দুটা সমান। এতিয়া আমাক এই চিত্ৰটোৰ সহায়ত কৈছে যে ADক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে, মানে আমি সেই মই আগতেই ক'লোঁ AD ডালক P বিন্দুলৈকে বহাই দিয়া হৈছে যাতে এইটো BCটোক P বিন্দুত কাটিছে। মানে এতিয়া আমি কেইটামান প্ৰমাণ কৰিব লাগিব। ইয়াৰ পৰা প্ৰমাণবোৰ হৈছে এক নম্বৰতে আমি দেখুৱাব লাগিব ABD আৰু ACD ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া ABD আৰু ACD ত্ৰিভুজ দুটা মানে ABD এইটো ত্ৰিভুজ আৰু ACD এইটো ত্ৰিভুজ, ধৰিব পাৰিছানে? এইটো আৰু এইটো এই ত্ৰিভুজ দুটা আমি এতিয়া সৰ্বসম বুলি দেখুৱাব লাগে। লগতে দুই নম্বৰতে প্ৰমাণ কৰিব লাগিব ABP আৰু ACP ত্ৰিভুজ দুটাও সৰ্বসম। ABP আৰু ACP ত্ৰিভুজ কোন দুটা চোৱা, ABP ইয়ালৈকে এইটো হৈছে ABP ত্ৰিভুজ আৰু ACP এইটো হৈছে ACP ত্ৰিভুজ। এই দুটা আধা আধা ভাগ হৈ আছে যে যিটো ABCৰ, সেই ABP আৰু ACP ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱাব লাগিব। তাৰ উপৰি আমি তিনি নম্বৰতে প্ৰমাণ কৰিব লাগিব AP বাহুটোৱে এংগুল A আৰু এংগুল D উভয়কে সমদ্বিখণ্ডিত কৰে। মানে এই AP যিডাল ৰেখাখণ্ড অঁকা হৈছে সেই ৰেখাখণ্ডডালে A কোণকো সমানে দুভাগ কৰিছে, এই দুটা ভাগত সমানে ভাগ কৰিছে আৰু D কোণটোকো সমানে এই দুটা ভাগত সমান হিচাপে ভাগ কৰিছে, সেইটো আমি প্ৰমাণ কৰিব লাগিব। তাৰ উপৰিও চাৰি নম্বৰতে আমি আৰু এটা বস্তু প্ৰমাণ কৰিব লাগিব AP BCৰ লম্ব সমদ্বিখণ্ডক। মানে এই AP ডালে A কোণ আৰু D কোণকটোতো ভাগ কৰিছেই, তাৰ উপৰিও BCৰ লম্ব সমদ্বিখণ্ডক বুলি কৈছে। মানে BC ৰেখাখণ্ডডালৰ ওপৰত লম্ব হৈ আছে AP ডাল আৰু তাৰ উপৰিও P বিন্দুত BCক সমানে দুভাগ কৰিছে, মানে BP আৰু CP সেই অংশ দুটাও সমান বুলি আমি প্ৰমাণ কৰিব লাগিব। গতিকে এই গোটেইখিনি বস্তু আমি এতিয়া প্ৰমাণ কৰিম। প্ৰথম প্ৰমাণটো আমি কৰিব লাগিব ABD আৰু ACD ত্ৰিভুজ দুটা সৰ্বসম। তাৰ বাবে আমি সেই ত্ৰিভুজ দুটাৰ পৰাই কি কি সমান অংশ পাব পাৰোঁ সেইবিলাক চাওঁ। এতিয়া যদি তোমালোকে চিত্ৰটোত ভালকৈ চোৱা দেখিবা AB আৰু AC বাহু দুটা সমান। কিয় এই দুটা বাহু সমান? কাৰণ ABCটো আমাক কৈছে সমদ্বিবাহু ত্ৰিভুজ, প্ৰশ্নত কৈছিলে ABC আৰু DBC একেটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে AB আৰু AC সমান কাৰণ ABC সমদ্বিবাহু ত্ৰিভুজ। BD আৰু DC বাহু দুটাও সমান হ'ব ABD আৰু ACD ত্ৰিভুজৰ ভিতৰত। কিয়? কাৰণ এবাৰ আকৌ আমি লিখিব পাৰিম DBC ত্ৰিভুজটো সমদ্বিবাহু। তাৰ উপৰিও ADটো দুইটা ত্ৰিভুজৰ বাবে সাধাৰণ বাহু। তোমালোকে এতিয়া চিত্ৰটোত চোৱা AB বাহুটো AC বাহুটোৰ লগত সমান, BD বাহুটো CD বাহুৰ লগত সমান আৰু AD দুইটা ত্ৰিভুজৰ বাবে সাধাৰণ বাহু। গতিকে বাহু 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 দুইটা ত্ৰিভুজৰ অনুৰূপ বাহু 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 স্বীকাৰ্য মতে আমি এতিয়া ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম। সেই স্বীকাৰ্যটো কি তাৰমানে তোমালোকে বুজি লোৱা, যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাক আমি বা ইংৰাজীত SSS বুলিও লিখা হয় স্বীকাৰ্য মতে, অৰ্থাৎ বাহু 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 স্বীকাৰ্য মতে আমি সৰ্বসম বুলি ক'ব পাৰোঁ। গতিকে ABD আৰু ACD ত্ৰিভুজ দুটা বা বিধিৰে সৰ্বসম হ'ল, অৰ্থাৎ বাহু 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 বিধিৰে সৰ্বসম হৈছে। এক নম্বৰ প্ৰমাণটো কৰিলোঁ, একৰ এক নম্বৰ অংশটো। এবাৰ একৰ দুই নম্বৰ অংশটোলৈ আহিছোঁ। আমি এবাৰ প্ৰমাণ কৰিব লাগিব ABP আৰু ACP ত্ৰিভুজ দুটা সৰ্বসম। তাৰ বাবে আমি এতিয়া ABP আৰু ACP ত্ৰিভুজৰ পৰাই আৰম্ভ কৰিব লাগিব। ABP আৰু ACP ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কি সমান পাম চোৱা, এংগুল BAP ABP ত্ৰিভুজটোৰ ভিতৰত BAP এই কোণটো CAP এই কোণটোৰ লগত সমান।
কিয় এই দুটা কোণ সমান হ'ল কাৰণ আমি অলপ আগতে 1 নং প্ৰমাণটোত কি প্ৰমাণ কৰিছোঁ যে ABD ত্ৰিভুজটো আৰু ACD ত্ৰিভুজটো সৰ্বসম তেতিয়াহ'লে সৰ্বসম ত্ৰিভুজবিলাকৰ অনুৰূপ কোণবোৰ সমান হয় তাৰ মানে এই কোণটো এইটো কোণৰ লগত সমান হ'ব অৰ্থাৎ এই দুটা ABP ত্ৰিভুজৰ ক্ষেত্ৰতো যেহেতু কোণ হয় গতিকে BAP আৰু CAP কোণ দুটা সমান হৈছে তাৰ পিছতে AB ইকুৱেল AC AB আৰু AC সমান কাৰণ ABC টো আমি পাই থৈছো সমদ্বিবাহু ত্ৰিভুজ আৰু ABP আৰু ACP এই কোণ দুটাও সমান হ'ব কিয় ABP বুলি ক'লে B কোণটো বুজাইছে ACP বুলি ক'লে C কোণটো বুজাইছে এই কোণ দুটা সমান এই কাৰণে হ'ল কাৰণ AB বাহুটো AC বাহুটোৰ লগত সমান গতিকে সমান বাহুবোৰৰ বিপৰীত কোণ হিচাপে এটু কোণে সমান গতিকে আমি এটা দেখিলো যে এই বাহুডাল এই কোণটো আৰু এই কোণটো তাৰ মানে কোণ বাহু কোণ স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম হৈছে গতিকে আমি ইয়াৰ পিছত লিখি দিব পাৰিম এতেকে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP আৰু ব্ৰেকেটত কাৰণটো লিখিবা কোণ বাহু কোণ বিধিৰে অৰ্থাৎ কু বা কু বিধিৰে গতিকে এই ধৰণে আমি ইয়াৰ 1 নম্বৰ আৰু 2 নম্বৰটো প্ৰমাণ কৰিলো এতিয়া আমি ইয়াৰ 3 নম্বৰ অংশটো প্ৰমাণ কৰিম 3 নম্বৰ অংশটো কি কৈছে আমাক চোৱা আমাক কৈছে AP এ এংগল A আৰু এংগল D উভয়কে সমদ্বিখণ্ডিত কৰে বুলি আমি দেখুৱাব লাগে তেতিয়া হলে প্ৰমাণৰ আমি এটা 3 নম্বৰ অংশলৈ আহিছো AP এ যদি এংগল A সমদ্বিখণ্ডিত কৰে তেতিয়া হলে ভাগ দুটা হ'ব BAP আৰু CAP এই দুটা কোণ সমান আমি পাই থৈছো কাৰণ ABD আৰু ACD ত্ৰিভুজ দুটা আকৌ ABP আৰু ACP ত্ৰিভুজ দুটা একেটা সৰ্বসম হৈ আছিল গতিকে আমি লিখিম এংগল BAP is equal angle CAP কাৰণটো লিখি দিবা আমি 2 নং প্ৰমাণত কি কৰিছো ABP আৰু ACP সৰ্বসম কৰিছো লিখি দিলে হল যেহেতু ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP সৰ্বসম আকৌ D কোণটোকো সমদ্বিখণ্ডিত কৰে বুলি প্ৰমাণ কৰিব লাগে AP ডালে তাৰ মানে BDP কোণটো আৰু CDP কোণটো এইটো অংশ আৰু এইটো অংশ আমি সমান দেখুৱাব লাগে আৰু আমি লিখিম এংগল BDP ইকুৱেল এংগল CDP বা PDC লিখিব পাৰা কিয় এই দুটা সমান কাৰণ আমি BDP আৰু CDP সমান এই কাৰণে লিখিব পাৰিম কাৰণ চোৱা এই ত্ৰিভুজটো আৰু এইটো ত্ৰিভুজ আমি সৰ্বসম বুলি ক'ব পাৰো এতিয়া তোমালোকে এই বস্তুটো লিখাৰ আগতে ত্ৰিভুজ দুটা সৰ্বসমটো প্ৰথমতে দেখুৱাই ল'ব লাগিব তেতিয়াহে তোমালোকে BDP আৰু CDP যে সমান সেই কথাটো লিখিব পাৰিবা গতিকে ত্ৰিভুজ ৰবা এনেকে লিখাৰ আগতে তোমালোকে প্ৰথমতে এটা কাম কৰা তোমালোকে এতেকে AP এ এংগল A সমদ্বিখণ্ডিত কৰে সেইটো লিখি লোৱা যেহেতু এই কোণ দুটা সমান এতেকে AP এ এংগল A সমদ্বিখণ্ডিত কৰে তিনি নম্বৰৰ প্ৰথম অংশটো হ'ল দ্বিতীয় অংশটোৰ কাৰণে আমি এতিয়া BDP আৰু CDP ত্ৰিভুজ দুটা সৰ্বসম কৰি লওঁ ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP
এই ত্ৰিভুজ দুটাৰ সৰ্বসম কৰিবৰ কাৰণে আমাৰ কি দিয়া আছে চোৱা আমি যদি চাওঁ BD আৰু CD সমান কাৰণ DBC টো এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে DBP কোণটো DCP কোণৰ লগত সমান হ'ব সমান বাহুৰ বিপৰীত কোণ হিচাপে সমান বাহু কোণ আৰু কিবা এটা লাগিব সমান BP সমান CP আমি লিখিব পাৰোঁ কাৰণ ABP আৰু ACP ত্ৰিভুজ দুটা সৰ্বসম হৈ আছিল গতিকে সেইখিনি বস্তু লিখিম প্ৰথম লিখো BD ইকুৱেল CD যেহেতু ত্ৰিভুজ DBC সমদ্বিবাহু তাৰপিছত এংগুল DBP আৰু এংগুল DCP সমান কিয় সমান সমান বাহুৰ বিপৰীত কোণ আৰু তৃতীয়তে সমান হ'ব BP সমান CP কাৰণটো লিখি দিবা যেহেতু ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP সমান সৰ্বসম গতিকে তিনটা বস্তু আমি পালো একেটাৰ সহায়ত আমি BDP আৰু CDP ত্ৰিভুজ দুটা কি বিধিৰে সৰ্বসম বুলি ক'ব পাৰিম বাহু কোণ বাহু বিধিৰে সৰ্বসম গতিকে তাৰ পিছত লিখিবা এতেকে ত্ৰিভুজ BDP সৰ্বসম ত্ৰিভুজ CDP কাৰণটো বিধিটো হ'ব বাকু বা তা ত্ৰিভুজ দুটা যেহেতু সৰ্বসম হ'ল গতিকে তাহাঁতৰ অনুৰূপ অংশ হিচাপে আমি এটা লিখিব পাৰিম আমি কি কোণ সমান দেখুৱাবলৈ গৈ আছিলোঁ D কোণটো এইটো কোণ BDP আৰু CDP সমান দেখুৱাবলৈ গৈ আছিলোঁ গতিকে BDP আৰু CDP ত্ৰিভুজ দুটাৰ পৰা আমি এতিয়া গতিকে লিখিব পাৰোঁ এংগুল BDP ইকুৱেল এংগুল CDP কাৰণটো CPCT লিখি দিলেই হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ গতিকে এই দুটা কোণ সমান হ'ল অৰ্থাৎ এই AP বাহুডালে D কোণকো সমদ্বিখণ্ডিত কৰে গতিকে 3 নম্বৰত আমি AP এংগুল A আৰু এংগুল D উভয়কে সমদ্বিখণ্ডিত কৰে সেইটো প্ৰমাণটো এই ধৰণে কৰিব পাৰিম এবাৰ আহিছো ইয়াৰ 4 নম্বৰ প্ৰমাণটোলৈ মানে APBC ৰ লম্ব সমদ্বিখণ্ডক যে সেইটো দেখুৱাবলৈ আছে হেতুৰ বাবে তোমালোকে কি কৰিবা AP ডাল BC ৰ ওপৰত লম্ব সমদ্বিখণ্ডক দেখুৱাবলৈ হলে আমি BP সমান CP প্ৰথমতে হেতু লিখিব লাগিব হেতু হৈয়ে আছে কাৰণ ABP বা BDP সেই ত্ৰিভুজটো আকৌ এফালে ACP নাইবা DCP এই ত্ৰিভুজ কেইটাৰ ক্ষেত্ৰত সৰ্বসমৰ কথাটো আছে গতিকে অনুৰূপ অংশ হিচাপে BP সমান CP হ'ব তাৰ উপৰিও এই কোণ দুটা 90 ডিগ্ৰী দেখুৱাব লাগে এতিয়া ত্ৰিভুজ দুটা সৰ্বসম হলে এই কোণ দুটা সমান হ'ব কোণ দুটা সমান হোৱা মানে মুঠতে দুইটা মিলি 180 ডিগ্ৰী
তাৰ আধা আধা হৈ যাব এইকেইটা, অৰ্থাৎ 90 ডিগ্ৰীকৈ পৰিব। সেইটো আমি ইয়াৰ পিছত এনেকৈ দেখুৱাব পাৰিম। গতিকে এতিয়া তোমালোকে প্ৰথমতে লিখি ল'ব লাগিব ভূমিৰ যে অংশ দুটা, বাহুৰ ভাগ দুটা সমান, সেইটো বস্তু লিখিবা। এইটো 4 নম্বৰ প্ৰমাণৰ বাবে, 4 নম্বৰ অংশৰ বাবে বি পি ইকুৱেল চি পি। কাৰণটো হৈছে ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি। সেইটো হ'ল, লগতে কোণ দুটা সমান দেখুৱাব আছে আৰু এংগুল বি পি ডি ইকুৱেল এংগুল চি পি ডি লিখি দিব পাৰা। কাৰণটো সেই একেই, বি ডি পি আৰু চি ডি পি ত্ৰিভুজ দুটা সৰ্বসম বুলি লিখিলেও হ'ব, যিহেতু ত্ৰিভুজ বি ডি পি সৰ্বসম ত্ৰিভুজ চি ডি পি। বি ডি পিটো চি ডি পিৰ লগত যিহেতু সৰ্বসম, সেইবাবে আমি এই কোণ দুটা সমানটো লিখিব পাৰিলোঁ। এতিয়া এই কোণ দুটা সমান হোৱাৰ লগতে ইহঁত ৰৈখিক জুৰীয়া কোণ। আকৌ এংগুল বি পি ডি প্লাছ এংগুল চি পি ডি ইকুৱেল 180 ডিগ্ৰী। কাৰণটো লিখি দিবা ৰৈখিক জুৰীয়া কোণ। প্ৰমাণটো হ'লেই আৰু এতিয়া তোমালোকে গতিকে ইয়াৰ পৰা লিখিব পাৰিবা দুইটা কোণ যিহেতু সমান আছিলে বি পি ডি চি পি ডি, গতিকে নামকেইটা একেই কৰি দিয়া। বি পি ডি ৰাখি দিওঁ আমি, এংগুল বি পি ডি প্লাছ এংগুল বি পি ডি কৰি দিলোঁ, কাৰণ দুইটাই বি পি ডি আৰু চি পি ডি সমান, ইকুৱেল 180 ডিগ্ৰী। তেতিয়াহ'লে 2 এংগুল বি পি ডি যদি 180 ডিগ্ৰীৰ সৈতে সমান, তেতিয়াহ'লে এটা বি পি ডি কোণৰ মানটো হ'বগৈ 90 ডিগ্ৰী। 2ৰে 180 হৰণ কৰি পেলাই আমি পাওঁ 90 ডিগ্ৰী। এতেকে এংগুল চি পি ডিও হ'বগৈ 90 ডিগ্ৰী। গতিকে বি পি আৰু চি পিটো আমি সমান পালোঁৱেই। তাৰোপৰি এতিয়া লিখিব পাৰিম এ পিডাল বি চিৰ ওপৰত লম্ব। গতিকে লাষ্টত তোমালোকে লিখি দিব পাৰা এতেকে এ পি বি চিৰ লম্ব সমদ্বিখণ্ডক। এইধৰণে আমি এই 1 নম্বৰৰ জ্যামিতিটো যিখিনি প্ৰমাণ কৰিবলৈ কৈছে সেইখিনি কৰি দেখুৱাব পাৰিম। গতিকে এইটো ভিডিঅ'ত মই 1 নম্বৰৰ প্ৰমাণটোকে তোমালোকক কৰি দেখুৱালোঁ। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ প্ৰশ্নবিলাক আলোচনা কৰিম। আজিলৈ ইমানতে আহিছোঁ, ধন্যবাদ।